নমস্কাৰ এখন নোটিছ বহুত ভাইৰেল হৈ আছে আৰু সেই নোটিছখনত কি লিখা আছে আলোচনা কৰিম নোটিছখন ৰিয়েল হয় নে ফেক হয় ডিটেইলছখিনি জনাম সকলোৱে ভিডিঅটো এটু জেড চাব এই নোটিছখন তোমাৰ গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰৰ ডকুমেন্টছ ভেৰিফিকেশ্যনৰ লগত জড়িত সো নোটিছখনত আচলতে কি লিখা আছে আমি ষ্টাৰ্টিংৰ পৰা চাই লওঁ ইয়াতে আছে তোমাৰ Government of Assam, Office of the Director of Secondary Education Assam. যেহেতু অকলে জানে যে গেজেট টিচাৰ আৰু পোষ্ট গেজেট টিচাৰ কিনি সেকেন্ডাৰী এডুকেশ্যনৰ 100 পৰে আৰু যিখিনি এলপি ইউপি এইখিনি এলিমেন্টাৰী এডুকেশ্যনৰ 100 পৰে সো ইয়াতে ইস্যু ডেট কিনিও দিয়া আছে নোটিছৰ ডেট দিয়া আছে ইস্যু ডেট দিয়া আছে গুটেইখিনি ইস্যু বাই ডিএমই অফিস টু অল আইএস অফিস ইয়াতে ডিস্ট্ৰিক্টৰ আই সকলৰ কাৰণে দিয়া হৈছে ইস্যু এনেকে দিয়া আছে গুটেইখিনি ইয়াতে চাও all candidate who have applied for GT and PGT position are hereby informed that the documents verification process will commence from 13 May and will be conducted district wise by the respective IS offices ইয়াতে মানে স্টেট লেভেলত যেখিনি যেহেতু এক্সাম পাতিছিলে কিন্তু ভেৰিফিকেশনটো ডিস্ট্ৰিক্ট ওয়াইজত যেনেকে নিজৰ ডিস্ট্ৰিক্টত ভেৰিফিকেশন কিনি কৰা হ'ব বুলি এইখন নোটিছ দিয়া আছে এইটোটো সম্ভৱ হ'বই নোৱাৰে কাৰণ ডিস্ট্ৰিক্ট ওয়াইজত কেতিয়াও ডকুমেন্টছ ভেৰিফিকেশন নকৰে আপোনালোকে এটা নিৰ্দিষ্ট ভেন্যু এটা দিয়া থাকিব প্লেস এই প্লেসত অকলে গৈ পেলাই ডকুমেন্টছ ভেৰিফিকেশন কৰিব লাগে ইয়াৰ পৰা আমি ক্লিয়াৰকে ক'ব পাৰিম যে এই নোটিছখন একচুয়ালি ৰিয়েল নহয় ফেক হয় আৰু অফিচিয়ালি যিখিনি নোটিছ এই নোটিছখিনি ইমান অহজ সৰল ভাৱে নিলিখে কিন্তু যিবিলাক ফেক নিউজ হয় এইখিনি একচুয়ালি অহজ সৰল ভাৱে লিখা হয় যাতে নোটিছখন চোৱাৰ লগে লগে ক্যান্ডিডেট জনে বা পাৰ্টি জনে বুজি পায় আৰু বুজি পোৱাৰ লগে লগে তাক শেয়াৰ কৰে বা এনে ধৰণৰ যিটো পাৰপাস আগৰ ৰাখি পেলাই নোটিছ বিলাক এনে ধৰণে ফেক নিউজ উলিয়ায় এই ফেক নিউজটো ভাইৰেল হৈ যায় সো এইখিনি আছিল আসলতে এইখন নোটিছ সম্পূৰ্ণ ফেক হয় কাৰণ ইয়াতে সক এতিয়া বিহুৰ আগত যেটো বহাগ বিহু আহি আছে বহাগ বিহুত 4 দিন মান তোমাৰ বন্ধ হ'ব 14 তাৰিখ মানৰ পৰাই বন্ধ হ'ব 13 নে 14 তাৰিখৰ পৰা এই সময়ত বিহুৰ বন্ধ সময়ত কেতিয়াও ডকুমেন্টছ ভেৰিফিকেশন নকৰে এই কাৰণে সো এই নিউজটো কোনেও শেয়াৰ কৰিব নালাগে ফ্লো কৰিব নালাগে দিস ইজ ফেক নিউজ সো হেইকিনিকে জনালো বহুতে ভাবি আছিল যে ৰিয়েল হয় নে নহয় আৰু কলৈ হেকিনি দিছে কি দিয়া আছে ইয়াতে চাও অল কি ইনস্ট্ৰাকশন দিয়া আছে ক্যান্ডিডেট মাস্ট prepare all original documents and photocopies as per the requirement mentioned in the official advertisement অল এটো সম্পূৰ্ণ পেক হয় আপোনালোকে ডিএলপিইউপি খন চালে এনে ধৰণে নিলিখে তাত Okay, অলমান বেলেগ সিস্টেম লিখা থাকে একনলেজ ফ্ৰম কোনৰ কথা ইয়াতে আইলেতেন কিন্তু একনলেজ ফ্ৰম কোনৰ কথা মেনশন নাই ডকুমেন্ট ভেৰিফিকেশন will be conducted by the IS office of its respective district নিজৰ ডিস্ট্ৰিক্টত কি কৰা হ'ব বুলি কৈছে ডকুমেন্টছ ভেৰিফিকেশন কৰা হ'ব candidate must ensure that authenticity of all documents submitted any fake or doubtful documents will lead to immediate cancellation of the candidature এইখিনি এনেকে নহয় ঠিক আছে সো সমুকে কব গলে দিস ইজ ফেক নিউজ সো এটুক লৈ চিন্তা নকৰিব ৰিজাল্টটো বিহুৰ আগতো হয়তো দিব পাৰে অন্তত কিন্তু ৰিজাল্টটো বিহুৰ আগত হেকে দিন দিয়াৰ সম্ভাৱনা আছে যদিও একে দিন নিদিয়ে তেতিয়ালে বিহুৰ আগতে দিব আৰু ডিএলপিইউপিৰ ভেৰিফিকেশনৰ কাম উনকালে আৰম্ভ কৰিব বিহুৰ আগত আৰম্ভ হোৱাৰ চান্স নাথাকে বিহুৰ পাছৰ পৰা আৰম্ভ কৰিব থ্যাংক ইউ সো মাচ আকো লগ পাম